আমাৰ মানে এগৰাকী ভণ্টিয়ে হয় তেওঁ মানে খুব পেটৰ বিষৰ কাৰণে তেওঁ গৈছিলে ডুমডুমা প্ৰণৱজ্যোতি নাৰ্ছিং হোমলৈ বুলি তেওঁ মানে পেট বিষটো হ'ল চিলাইন এটা দিয়াৰ পিছতে তেওঁ বোলে বহুত বিশেষ মানে পেট বিষত মানে বহুত অতিৰিক্ত থাকিব নোৱাৰাৰ কাৰণে তেওঁ মানে কি হ'ল প্ৰণৱজ্যোতি ডেকাই বোলে চিলাইন এটা দিয়াৰ পিছতে তেওঁ বেছি মানে কি হ'ল বেমাৰ হৈ মানে বেছি বিষটো অনুভৱ কৰি চিৰিয়াছ হৈ পৰিলে তেওঁ মানে কি হ'ল কি ক্ষেত্ৰত কি কথা কি তেওঁ যদি ৰং ট্ৰিটমেণ্টে কৰিছে সেইটো আমাৰ এটাই কথা আমাৰ বেলেগে ক'বলৈ নাই তেওঁ আমাক দাবীটো আমাৰ মানি ল'ব লাগে আমাৰ নিচিনাকৈ বহুতখিনি মাইকী মানুহ আছে আমি বহুত মাইকী মানুহ আছোঁ প্ৰতিজনী নাৰীৰ ক্ষেত্ৰত এনেকুৱা এটা হ'ব নালাগে তেওঁ যদি জানে ট্ৰিটমেণ্ট তেনেকৈ ভাল ক্ষেত্ৰত ট্ৰিটমেণ্ট কৰিব লাগে 2 নম্বৰতে কথা আমাক ন্যায় লাগে তেওঁ যে ৰং ট্ৰিটমেণ্টটো কৰিলে তেওঁ আমাক ন্যায় লাগে শেষৰ সময়ত তেওঁ কণ্ডিশ্যন একদমেই বেয়া বোলে তাৰো মহত্ব লাগে শুনিছোঁ তেওঁ বোলে নিজে খোজকাঢ়ি বাহিৰলৈকে আহিছিলে কোনোবা এজন ডক্টৰে কোনোবা নাৰ্ছে আহি পেলাই তেওঁক মাতি নিছিলে ভিতৰলৈ সেইখিনিলৈকে শুনিছোঁ তাৰ ভিতৰত মানে তেওঁ ট্ৰিটমেণ্টটো আগতেতো কিবা এটা গড়বড় কৰি থৈছে সেইটো কথা আমি নাজানো তেওঁ শেষ মুহূৰ্তলৈকে ভাল বুলি ভালে বুলি কৈছে সুস্থ ছোৱালীজনী 7 বছৰ এটা ল'ৰা আছে তাৰ এজনী বুঢ়ী মা আছে তেওঁৰ হাজবেণ্ডে ক'ৰবাত কাম কৰিবলৈ যাব নে ল'ৰাটোক চাব নে তাৰ বুঢ়ী মাকক চাব এতিয়া ভাল ছোৱালীজনীক ৰং ট্ৰিটমেণ্ট কৰি যদি মাৰি দিছে ইমান সুস্থ ছোৱালী না তাৰ বেমাৰ আছিলে না কি আছে সাধাৰণ এটা পেটৰ বিষ এটা আপোনাৰ বোলে আধা ঘণ্টাৰ ভিতৰত বোলে তেখেতে 3টা অপাৰেশ্যন কৰিছে কেনেকৈ একবাৰ কয় বোলে আপোনাৰ কিডনী ফেইল হৈ গ'ল একবাৰ কয় তেখেতে বোলে আপোনাৰ এই ব্লাড জমা হৈ গ'ল তাৰপিছত একবাৰ কয় বাচ্চা এই কিবা জন্ম দিয়া এইটো বোলে বেলেগ ছাইডত গুচি গ'ল আপোনাৰ ICU নোহোৱাকৈ 3টা অপাৰেশ্যন কেনেকৈ কৰিলে অকল আপোনাৰ ছ'নোগ্ৰাফি কৰিলে আৰু আপোনাৰ ব্লাড টেষ্ট আধা ঘণ্টাত ছ'নোগ্ৰাফি আৰু ব্লাড টেষ্ট কৰি কিনি আপোনাৰ 3টা অপাৰেশ্যন কৰিব পাৰে নেকি আজি ডেটত ক'ৰবাত শুনিছে ক'ৰবাত অকল অসমত আপোনালোকক অসমত ক'ৰবাত শুনিছে ICU নাই তাত লাষ্ট মোমেণ্টত তেখেতে নিজেই ফোন কৰিছে এম্বুলেঞ্চলৈ সেইটো আমাৰ প্ৰমাণ আছে এম্বুলেঞ্চত ফোন কৰি কিনি এম্বুলেঞ্চ খাৰা কৰাইছে তেখেতে তাত গাৰ্জেনক জনোৱা নাই সব অপাৰেশ্যন সম্পূৰ্ণ কমপ্লিট হৈ গ'ল এটা চেলাইন দিলে তেখেতে চেলাইন দিয়াৰ পাছত 3 মিনিটৰ পাছত ছোৱালীজনীৰ অৱস্থা একেবাৰে বেয়া একদম গৰমত ঘামি চিমি মুখে চুখে ফেন ওলাই কিনি আপোনাৰ বমিটিং কৰিছে আপোনাৰ অপাৰেশ্যন হোৱা আধা ঘণ্টাৰ আগত 15 মিনিটৰ আগত ছোৱালীজনী বমি কৰিছে বমি কৰা ছোৱালীজনীক 15 মিনিটৰ পাছত অপাৰেশ্যন কৰিব পাৰে নেকি অপাৰেশ্যন কৰোঁতে আপোনাৰ আঙুঠি খুলি দিয়ে কাণফুলি খুলি দিয়ে ক্লিপ খোলে খাৰু খোলে একো এটা বস্তু নথয় সম্পূৰ্ণ ছোৱালীজনীৰ গাত সম্পূৰ্ণ বস্তুৱে আছিলে প্ৰণৱজ্যোতিয়ে কৰাইছিল অকল প্ৰণৱজ্যোতি আছিল ঠিক আছে ছোৱালীজনীক তেখেতে যদি সঁচাকৈ কিবা এটা হেৰি কৰি কিনে মৰিব আছিলে মৰিলে তেখেতে আমাৰ লগত ফেচ কিয় নকৰিলে আমি কালিৰ পৰা আজি দিনলৈকে থাকিলোঁ গোটেই দিনটো আমাৰ লগত এবাৰ ফেচ নকৰিলে তেখেতে আমাৰ কাগজ পত্ৰ লুকুৱাই দিছিলে তেখেতে চেলাইনবিলাক লুকুৱাই দিলে সেইটো কিয় কাৰণে হ'ব পাৰে আমাক ক্ষতিপূৰণ লাগিব সম্পূৰ্ণ ক্ষতিপূৰণ যিটো ন্যায় লাগিব আৰু যিজন ল'ৰা আছে মোৰ ভনী যিজন ল'ৰা সম্পূৰ্ণ সৰুৰ পৰা 6 বছৰ সৰুৰ পৰা যেতিয়ালৈকে মেচৰ্ড নহয় সম্পূৰ্ণ প্ৰণৱজ্যোতিয়ে চাব লাগিব দায়িত্ব ল'ব লাগিব